আজি আমি পঢ়িম ইম্পৰ্টেঞ্চ অফ মেণ্টেল হেল্থ এণ্ড হাইজিন, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব। কাৰণ আমি চবেই জানো, অলপ আগৰ ক্লাছত আমি মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অধ্যয়নৰ পৰা এটা কথা ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ যে আমাৰ সুস্থ জীৱন যাপনৰ লগতে আৰু সুস্থ ব্যক্তিত্ব বিকাশৰ লগত মানসিক স্বাস্থ্য বিজ্ঞান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু সেইটো কথাৰ পৰা আমি এইটো অনুমান কৰিব পাৰোঁ যে মানুহৰ সুস্থ জীৱন যাপনৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞান অতি জৰুৰী। কাৰণ আমি নজনাকৈ আমাৰ জীৱনৰ লগত মানসিক স্বাস্থ্য বিজ্ঞান ওতঃপ্ৰোতভাৱে কি হৈ আছে, জড়িত হৈ আছে। তো তোমালোকে যেতিয়া মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব লিখিবা, তেতিয়া ওপৰত এইখিনি ইন্ট্ৰডাকশ্যন অলপ লিখি ল'বা যে সকলো লোকৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ বিশেষ গুৰুত্ব আছে। কাৰণ সকলো ব্যক্তিৰ লাইফতে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব আছে। সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনো মানুহে শান্তিপূৰ্ণ আৰু সুখী জীৱন যাপন কৰিব নোৱাৰে। কাৰণ আমি যদি মানসিকভাৱে সুস্থ নহওঁ, তেতিয়াহ'লে আমি কেতিয়াও শান্তিপূৰ্ণ আৰু সুখী জীৱন যাপন কৰিব নোৱাৰোঁ। গতিকে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞান সকলোৰে বাবে জৰুৰী। তো মানসিক স্বাস্থ্য বিজ্ঞানে আমাক তলত দিয়া ধৰণে সহায় কৰে বা তলত দিয়া বিষয়সমূহ জনাত সহায় কৰে। গতিকে তুমি গুৰুত্বটো এনেকৈ লিখিবা যে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে, বা মানসিক স্বাস্থ্য উপলব্ধি কৰাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব অপৰিহাৰ্য। ঠিক আছে, এনেকৈ লিখিবা। কাৰণ মানসিক স্বাস্থ্যৰ বিষয়ে আমি জানিবলৈ হ'লে মানসিক স্বাস্থ্য বিজ্ঞান সম্পৰ্কে আমি জানিবই লাগিব। কাৰণ মানসিক স্বাস্থ্য বিজ্ঞানেহে আমি কেনেকৈ মানসিক স্বাস্থ্য ধৰি ৰাখিব পাৰোঁ সেই সম্পৰ্কে অধ্যয়ন কৰে, সেই সম্পৰ্কে আমাক জ্ঞান প্ৰদান কৰে। গতিকে আমি মানসিক স্বাস্থ্য বিজ্ঞান নোহোৱাকৈ আমি মানসিক স্বাস্থ্য ধৰি ৰাখিব নোৱাৰোঁ। সেইকাৰণে কোৱা হৈছে যে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব অপৰিহাৰ্য। নাম্বাৰ 2 দিছে, নিজকে মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰখাৰ কৌশলসমূহ জনাত সহায় কৰে। আৰু মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিক মানসিকভাৱে কেনেকৈ স্বাস্থ্যৱান কৰি নিজকে ৰাখিব পাৰোঁ তাৰ কিছুমান যে কলা কৌশল আছে, সেই কলা কৌশল সম্পৰ্কে জনাত মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিক সহায় কৰে। নাম্বাৰ 3 দিছে, মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্যৱলীৰ বিষয়ে জনাত সহায় কৰে। এতিয়া ইয়াৰ আগত আমি পাইছোঁ আগৰ ক্লাছবোৰত যে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ কিছুমান লক্ষণ বা বৈশিষ্ট্য আছে। এজন ব্যক্তিৰ গাত সেইবিলাক বৈশিষ্ট্য থাকিলেহে তাক আমি মানসিকভাৱে সুস্থ ক'ব পাৰোঁ। এক্সাম্পল স্বৰূপে, মানুহজন সুস্থ সমাজনৰ অধিকাৰী হ'ব লাগিব, মানসিকভাৱে স্থিৰ হ'ব লাগিব, মানুহজন সবল প্ৰকৃতিৰ হ'ব লাগিব, শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব। তো এইবিলাক হৈছে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ লক্ষণ। গতিকে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্যৰ বিষয়ে জনাত সহায় কৰে। গতিকে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ বৈশিষ্ট্যসমূহ জনাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব অপৰিহাৰ্য। নাম্বাৰ 4, মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে উপায় বিচাৰি লোৱাত সহায় কৰে। এতিয়া এজন ব্যক্তি, এক্সাম্পল স্বৰূপে এজন ব্যক্তি মানসিকভাৱে কি হৈ আছে, অসুস্থ হৈ আছে বা মানসিক সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈ আছে। গতিকে সেই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰে তাৰ উপায় বিচাৰি লোৱাত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। সমান্তৰালভাৱে ইয়াতে দিছে যে সমান্তৰালভাৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে আমাক তলত দিয়া কথাবোৰ উপলব্ধি কৰাত সহায় কৰে। তো সেইবিলাক কথাও তুমি এনেকৈ লিখিবা। ইয়াতে যেনেকৈ দিছে যে মানসিক ৰোগসমূহ যে কম বেছি পৰিমাণে বংশানুক্ৰমিকভাৱে হস্তান্তৰিত হয়, সেই কথা উপলব্ধি কৰাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব অপৰিহাৰ্য। কাৰণ বহুত মানুহে নাজানে যে মানসিক ৰোগসমূহ কি হয়, বংশানুক্ৰমিকভাৱে আহে। কিছুমান আমাৰ সাধাৰণ কাৰণৰ কাৰণেও হয়, কিছুমান সাধাৰণ সমস্যাৰ কাৰণে হয়, যেনেকুৱা অৰ্থনৈতিক সমস্যা। বহুত মানুহৰ কি আছে, টকা পইচাৰ লাইফত প্ৰব্লেম আছে। তো এনেকুৱা টকা পইচাৰ প্ৰব্লেমৰ কথা ভাবি থাকি অৱশেষত কি হৈ যায়, মানুহ মেণ্টেলি ডিষ্টাৰ্ব হৈ যায়। তো সেইটো হৈছে এটা জেনেৰেল জেনুইন কেছ হয় এইটো। কিন্তু এনেকুৱা বহুতো আছে চাইক'লজিকেলি আমি পাওঁ যে কিছুমান মানসিক সমস্যা বেছিকেলি সেইবিলাক বংশানুক্ৰমিকভাৱে কি হয়, হস্তান্তৰিত হয়। যদি মাকৰ আছে তেতিয়াহ'লে বাচ্চাৰ হ'ব, সেনেকুৱা। যদি দাদা দাদিৰ আছে সেইটো আকৌ কাবাৰ হ'ব পাৰে। তো সেইকাৰণে কৈছে যে মানসিক ৰোগসমূহ যে কম বেছি পৰিমাণে বংশানুক্ৰমিকভাৱে হস্তান্তৰিত হয়, সেই কথা উপলব্ধি কৰাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব অপৰিহাৰ্য।
তাৰপিছত দিছে মানসিক ৰোগ কেতিয়াও জীৱনৰ কোনো বেয়া কামৰ ফল হিচাপে উদ্ভৱ নহয়। আকৌ এনেকুৱা বহুত মানুহে কয় ন যে অতি আগতে কি কৰিছিলে, ইমান বেয়া বেয়া কাম কৰিছিলে, ডকাইত আছিলে, হেন আছিলে, তেন আছিলে, আৰু সেইকাৰণে আল্লাহ এতিয়া তেওঁক এনেকুৱা কৰিছে। কিন্তু সেনেকুৱা নহয়। মানসিক ৰোগ এনেকুৱা কোনোবাই লাইফত বেয়া কাম কৰিছে আৰু তাৰ ফলস্বৰূপে তাৰ এটা পানিছমেণ্ট হিচাপে যে সেইজন ব্যক্তি মানসিক ৰোগত পৰিণত হৈছে, তেনেকুৱা নহয়। তো সেই কথাটো কিন্তু আমি সমাজত বা মানুহৰ মুখে মুখে শুনা পাওঁ, কিন্তু সেইটো আচলতে গ্ৰহণযোগ্য বা বিশ্বাসযোগ্য কথা নহয়। তো আজিৰ পৰা আমি এটা বস্তু কি গম পালোঁ, যে মানসিক ৰোগ যে কেতিয়াও জীৱনৰ কোনো বেয়া কামৰ ফল হিচাপে উদ্ভৱ নহয়, সেই কথাটো জনাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন বা দৰকাৰ। তাৰপিছত দিছে পূৰ্ব লক্ষণ হিচাপে এনে ৰোগৰ সৃষ্টি নহয়। পূৰ্ব লক্ষণ হিচাপে কেতিয়াবা কেতিয়াবা এনেকুৱা হয় ন, এজন মানুহ যেতিয়া মানসিকভাৱে অসুস্থ হৈ পৰে, তেতিয়া অনুমান কৰা হয় যে এইজন মানুহ বহুত দিন আগতে অমুক ঠাইত এনেকুৱা বিহেভ কৰিছিলে বা অমুক ঠাইত গৈছিলে, তাৰ ফলস্বৰূপে কিজানি এনেকুৱা সমস্যাৰ সৃষ্টি হৈছে নেকি। সেনেকুৱা নহয়। মানে পূৰ্ব লক্ষণৰ ফলস্বৰূপে যে মানসিক ৰোগৰ সৃষ্টি নহয়, সেই সম্পৰ্কে জ্ঞাত কৰাৰ কাৰণে, মানুহক সেই সম্পৰ্কে জ্ঞাত কৰাৰ কাৰণে বা সচেতন কৰি তোলাৰ কাৰণে বা জ্ঞান প্ৰদান কৰাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ দৰকাৰ। তাৰপিছত দিছে উপযুক্ত চিকিৎসাৰ সহায়ত মানসিক ৰোগসমূহ নিৰাময় কৰিব পাৰি। এতিয়া বহুতো মানুহে এনেকুৱাকৈ ভাবে যে মেণ্টেলি ডিষ্টাৰ্ব হৈ গৈছে, পগলা হৈ গৈছে, গতিকে ই আৰু কেতিয়াও ভাল নহয়। কিন্তু আমি যে তাক উপযুক্ত চিকিৎসাৰ সহায়ত সেই সমস্যাসমূহৰ পৰা যে আমি হাত সাৰিব পাৰোঁ বা সেই ৰোগসমূহ যে আমি নিৰাময় কৰিব পাৰোঁ, সেই সম্পৰ্কে মানুহক সচেতন কৰাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ দৰকাৰ। কাৰণ বহুত মানুহে নাজানে যে এই মানসিক সমস্যাসমূহ আমি চিকিৎসাৰ যোগেদি কি কৰিব পাৰোঁ, দূৰ কৰিব পাৰোঁ। কিন্তু বহুত মানুহে এনেকৈ ভাবে যে হৈ গৈছে, এইটো পগলা হৈ গৈছে, পগলা কোনোবা দিন ভাল হয় নেকি, সেনেকুৱা কিছুমান মেণ্টেলিটি মানুহৰ আছে। আৰু মেক্সিমাম মানুহে সেই কথাটোৱে কি কৰে, বিশ্বাস কৰে। গতিকে উপযুক্ত চিকিৎসাৰ সহায়ত যে আমি এই মানসিক ৰোগসমূহ নিৰাময় কৰিব পাৰি, সেই সম্পৰ্কে মানুহক সচেতন বা জ্ঞাত কৰি তোলাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ দৰকাৰ। আকৌ কি আছে যে মানসিক ৰোগসমূহৰ চিকিৎসা সম্ভৱ হয়। বহুত মানুহ এনেকৈ ভাবে যে মানসিক ৰোগ হৈ গৈছে, গতিকে তাক ভাল কৰাটো কেতিয়াও সম্ভৱ নহয়। কিন্তু মানসিক ৰোগ দূৰ কৰাটো বা তাৰ উপযুক্ত যে চিকিৎসা আছে, তাৰ যে চিকিৎসাৰ যোগেদি যে আমি তাক ভাল কৰিব পাৰোঁ, সেই সম্পৰ্কে জনাৰ কাৰণে আমাৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ দৰকাৰ। তাৰপিছত দিছে মানসিক ৰোগসমূহে মানুহক অস্বাভাৱিকভাৱে আচৰণ কৰিবলৈ বাধ্য কৰায়। হয়, এইটো চোৱাটো বহুত ডাঙৰ কথা। কাৰণ এজন ব্যক্তি যেতিয়া মানসিকভাৱে অসুস্থ হৈ পৰে, তেতিয়া সেইজন ব্যক্তিয়ে মানুহৰ সুস্থ সমাযোজন, তাৰপিছত মিলা প্ৰীতি, ভাল আচৰণ, সেইবিলাক কথা কি হৈ যায়, পাহৰি যায়। কাৰণ তেওঁৰ সেই সময়ত মানসিক মানে কি, ব্ৰেইনৰ প্ৰব্লেম হোৱা, হয়নে নহয়, মেণ্টেলিটিৰ হেৰি হোৱা। তো সেই সময়ত মানুহজনে ব্ৰেইনেদি ভাল বেয়া উচিত অনুচিত আদি ভাবিবই নোৱাৰে। গতিকে সেইজন মানুহ কি কৰিব পাৰে, মানসিক ৰোগৰ ফলস্বৰূপে মানুহৰ লগত অস্বাভাৱিক আচৰণ কৰিবলৈ বাধ্য হয়। যি টি আচৰণ কৰে, যাৰ আগত যি টি, মানুহৰ আগত যি টি কথা কৈ দিয়ে। তো সেনেকুৱা। তো সেইটো কৈছে যে মানসিক ৰোগসমূহে যে মানুহক অস্বাভাৱিক আচৰণ কৰিবলৈ বাধ্য কৰায়, সেই সম্পৰ্কে মানুহক কি কৰা, সচেতন কৰি তোলা। কাৰণ বহুত মানুহে ভাবে পগলাটো মোক এনেকুৱা কথা ক'লে, এনেকৈ দম দিলে। আৰু বহুত এনেকুৱা মানুহ দেখা পাওঁ যে পগলাইতো পগলাই বা সেইটো মেণ্টেলি ডিষ্টাৰ্ব হয়, সেইটো যি টি কথা ক'ব পাৰে, কাৰণ সি মানসিকভাৱে সুস্থ নহয়। কিন্তু বহুত মানুহ এনেকুৱা আছে যে সেই মানসিক অসুস্থ ব্যক্তিয়ে এটা বেয়া আচৰণ কৰে, তাৰ ফলস্বৰূপে তেওঁ গালি গালাজ পাৰে, পানিছমেণ্ট দিয়ে, সেইটো ঠিক নহয়। তো সেইকাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ এইটো দৰকাৰ, এইকাৰণে দৰকাৰ যে মানসিকভাৱে অসুস্থ ব্যক্তিয়ে যে যেনেকৈ তেনেকৈ য'তে ত'তে যি টি ব্যৱহাৰ কৰিব পাৰে, বেয়া আচৰণ কৰে, সেই সম্পৰ্কে মানুহক সচেতন কৰি তোলাৰ কাৰণে হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ দৰকাৰ। তো ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ কুৱেশ্যন এটা আহিব যে মানসিক স্বাস্থ্য বিজ্ঞানৰ কিয় প্ৰয়োজন, মানসিক স্বাস্থ্য বিজ্ঞানৰ কিয় প্ৰয়োজন, বা মানসিক স্বাস্থ্য বিজ্ঞানৰ কিয় দৰকাৰ, বা মানসিক স্বাস্থ্য বিজ্ঞানৰ কিয় দৰকাৰ, কিয় প্ৰয়োজন, বা মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। গতিকে 3টা কুৱেশ্যনৰ আনচাৰ এটাই হয়, আৰু আনচাৰকেইটা বহুতেই ইজি, তোমালোকৰ এবাৰকৈ পঢ়িলেই শেষ হ'ব। গতিকে মই ভাবিছোঁ বা আশা কৰিছোঁ তোমালোকে মানসিক স্বাস্থ্য বিজ্ঞানৰ
যিকেইটা প্ৰয়োজন আছে বা যিকেইটা দৰকাৰ আছে সেই সম্পৰ্কে তোমালোকে পঢ়িবা। গতিকে তোমালোকৰ কুৱেশ্যনত যেনেকৈ আহিব তেনেকৈ লিখিবা। যদি কেতিয়াবা মানসিক স্বাস্থ্য বিজ্ঞানৰ কিয় প্ৰয়োজন, তুমি চব কথা তেনেকৈ লিখিবা যে মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰখাৰ কাৰণে কিছুমান কলা কৌশল জনাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন। তাৰপিছত সেই কথাটো যদি আহে যে বৰ্তমান সময়ত মানসিক স্বাস্থ্য বিজ্ঞানৰ কিয় দৰকাৰ, তুমি ছেম কথা লিখিবা যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে যাতে মানসিকভাৱে স্বাস্থ্যৱান লোক কোনবিলাক বা মানসিকভাৱে স্বাস্থ্যৱান লোকৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জানিব পাৰে, সেই সম্পৰ্কে জনাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ দৰকাৰ। তাৰপিছত আকৌ যদি আহে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব, তুমি লিখিবা মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব অপৰিহাৰ্য। তো সেনেকৈ লিখিবা। তো যেনেকৈ কুৱেশ্যনত খুজিব তেনেকৈ লিখিবা, সেইটো অলৰেডি বুজিয়ে পাইছা। গতিকে থেংক ইউ ছ' মাছ। যদি কিবা প্ৰব্লেম থাকে মোক লগত শ্বেয়াৰ কৰিবা।